নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত চচলত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা সঞ্চালকৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ধাৰাবাহিকভাৱে চলি থকা গণতান্ত্ৰিক আন্দোলন আজি ২০ দিন অতিক্ৰম কৰিলে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই মাননি বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ। উল্লেখযোগ্য যে ১১ মাৰ্চত ৰাজপথ উত্তাল কৰি সাব্যস্ত কৰা প্ৰতিবাদৰ পাছতে প্ৰতিবাদস্থলীত বিভাগীয় সঞ্চালক উপস্থিত হৈ ১৩ বা ১৪ মাৰ্চত বিভাগীয় মন্ত্ৰীৰ লগত আলোচনাত মিলিত কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই সন্দৰ্ভত প্ৰতিবাদকাৰী কৰ্মী সহায়িকা সকলে অসমত আন্দোলনেই নাই বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ এবাৰো খবৰ ল'বলৈ আহৰি নোপোৱা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। তেওঁলোকে অভিযোগ কৰে যে বিভিন্ন জিলাৰ পৰা আন্দোলনত যোগ দিবলৈ অহা কৰ্মী সহায়িকাক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। আজি চিৰাং বঙাইগাঁও পৰা আহিবলগীয়া এখন বাছৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাক নমাই আন্দোলনত আহিবলৈ বাধা প্ৰদান কৰিছে। অকল এয়াই নহয়, ডিব্ৰুগড়, কাৰ্বি আংলং, চৰাইদেউকে ধৰি বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকে কৰ্মী আৰু সহায়িকাক টেলিফোন যোগাযোগো বাধা প্ৰদান কৰিছে। অতি পৰিতাপৰ বিষয়টো হ'ল যে চৰকাৰে নিৰ্ধাৰণ কৰা আন্দোলনস্থলী ৬ মাইলস্থিত চচললৈ আন্দোলন কৰিব অহা আন্দোলনকাৰী বাধা দিয়াটো গণতন্ত্ৰৰ পৰিপন্থী বুলি তেওঁলোকে অভিযোগ তুলি এই ঘটনাই বিজেপি চৰকাৰে গণতান্ত্ৰিক পৰিৱেশ ধ্বংস কৰাৰ পৰিকল্পনা যে অব্যাহত ৰাখিছে সেই কথা প্ৰমাণ কৰিছে।